হেল্ল' হাই, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। এতিয়া মই আছোঁ গাঁৱৰ মাজত, আৰু এয়া দেখিছে চাৰিওফালে কেৱল ফৰেষ্ট আৰু ফৰেষ্ট। আৰু এয়া চাওকচোন, পাহাৰৰ মাজত পৰিৱেশটো ইমান ধুনীয়া। গৰমৰ দিনকেইটাত বিশেষকৈ ইয়াৰ পৰা যাবলৈ মন নাযায়। এই পৰিৱেশটো চাওক না, চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া, আৰু পাহাৰৰ মাজে মাজে সৰু সৰু ঘৰ দেখিছে। আচলতে গৰমৰ দিনকেইটাত ইয়াতে থাকি বহুত বেছি ভাল লাগে। বিশেষ মানে গৰমো নহয়, বিশেষ ঠাণ্ডাও নহয়, একদম মানে থাকিবৰ কাৰণে বেষ্ট। আৰু কিমান ধুনীয়া চাৰিওফালে সেউজীয়া দেখিছেনে বাৰু? গৰমৰ দিনকেইটাত ইয়াত থকা মজাই বেলেগ। আৰু এইবিলাক পৰিৱেশত থকা কি ক'ব আৰু, ইয়াত থাকি থাকি কিবা একদম প্লেনত যাবলৈ মন নাযায়। তাতে ইমান গৰম, এতিয়া গৰমৰ বন্ধত কেনেকৈনো থাকিম, জুলাই মাহটোত তাকে চিন্তা হৈছে। ইয়াত কিন্তু অহাৰ পৰা গৰম বোলা বস্তুটো অনুভৱেই হোৱা নাই। ঠাণ্ডা কালিও বহুত বেছি ঠাণ্ডা, আৰু গৰমতো চাওক না, একদম নিৰ্জন পৰিৱেশ, চাৰিওফালে পাহাৰ, গছ গছনি, আৰু পাহাৰৰ মাজে মাজে সৰু সৰু ঘৰ দেখিছে। ইয়াত টিং জিলিকি আছে, সেই ঘৰটো দেখিছেনে বাৰু? ইয়াতে কোনো মানুহ দিনত মানে এনেই নাথাকে, কাৰো ঘৰতে মানুহ নাপায়। সকলোবিলাক মানে খেতিলৈ যায়, আৰু ইয়াতে 12 মাহে খেতিতে সকলোবিলাক মানুহ ব্যস্ত হৈ থাকে। এতিয়া দেখিছেনে, মই ইমান দূৰ আহিলোঁ, ইয়াতে কোনো এটা মানুহক লগ পোৱা নাই। সকলোবিলাক মানে জংঘলৰ ভিতৰে ভিতৰে খেতিত ব্যস্ত হৈ আছে। আৰু এতিয়া মানে আদা খেতি লগোৱা ছিজন, আৰু তাতে ধান খেতিও কৰে।